চাওক আজি আমি ভাৰতীয় জনতা পাৰ্টিৰ চিম্বল অংকনে দেৱাল অংকনেৰে আজি আমি যুদ্ধ ঘোষণা কৰিলোঁ। 2024 ৰণসিঙা বুজালোঁ। আৰু আমি আগতেও পাইছিলোঁ যেতিয়া মহিষাসুৰৰ বিৰুদ্ধে যেতিয়া দেৱী দুৰ্গাই যুদ্ধ কৰিছিল তেতিয়া শংখ ধ্বনি আদি উৰুলি আদিৰে তেওঁলোকে দেৱতাসকলে মংগল ধ্বনি কৰিছিল। গতিকে আমিও এই মংগল ধ্বনিৰে আমি ইয়াত যুদ্ধ ঘোষণা কৰিলোঁ বিৰোধীৰ বিৰুদ্ধে। আৰু আজিৰ পৰা আজি আমি ভাৰতীয় জনতা পাৰ্টি আজি সমৰ যুদ্ধত আমি আজি সন্মুখীন হৈছোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি ৰাতিপুৱা 9টা বজাত যেনেদৰে আৰম্ভ কৰিলে দেৱালীখনে আপুনি দেখিছে ধুনীয়াকৈ পদুম ফুলটো আঁকিছে। তেখেতে আঁকি দিয়াৰ লগে লগে সমগ্ৰ মানুহৰ বুকুত সেই পদুম ফুলটো সোমাই গৈছে। গতিকে মই ভাবোঁ ৰাইজৰ মনত যি পদুম ফুল সোমাইছে গতিকে আৰু ওলাই নাহে। গতিকে আজি তেওঁৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দেৱালেৰে লিখনৰ লগে লগে আমিও হাজো শুৱালকুছি সমষ্টিত ইয়াত যুদ্ধ আৰম্ভ কৰিছোঁ। হয়, ৰাইজে উত্তৰ দিছে বিজেপি কিয় লাগে। কাৰণ আমি আপোনালোকক সুৰক্ষিত কৰিবলৈ চেষ্টা কৰিছোঁ। আমি আপোনালোকক আত্মসন্মান দিবলৈ চেষ্টা কৰিছোঁ। আজি দেখিছে বটদ্ৰৱাত, য'ত বটদ্ৰৱাৰ আগতে আমাৰ অস্তিত্বই নোহোৱা নিচিনা হৈ পৰিছিল, সেই বটদ্ৰৱা এতিয়া দেখিছে আপোনালোকে এটা সৰগপুৰীত পৰিণত হৈছে। আমাৰ হাজো শুৱালকুছি সমষ্টিৰ আমি ওচৰতে বেছি দূৰত যাব নালাগে। দেখিছে কেনেদৰে আমাৰ দুকলীয়া ৰিজাৰ্ভতো উচ্ছেদ আৰম্ভ হৈছে। গতিকে আমি যেতিয়া এটা অস্তিত্বৰ বিপন্ন আছিল, সেই এটা অস্তিত্ব আজি এতিয়া আমাৰ হাতৰ মুঠিত আহি পৰিছে। আমি সুৰক্ষিত কৰিব পাৰিছোঁ, সন্মানেৰে মহিলাসকলক ৰাখিব পাৰিছোঁ। আৰু মহিলাসকলৰ যেতিয়া সন্মান ৰক্ষা হৈছে আমাৰ চৰকাৰ দিনত, গতিকে মই ভাবোঁ যুৱ সমাজৰ কাৰণে আমি চিন্তা কৰিছোঁ। আমিতো তেওঁলোকক অনুদান দি পেলাই চকলেট লজেন দি পেলাই তেওঁলোককতো আমি কংগ্ৰেছৰ দৰে বনাই দিয়া নাছিলোঁ হিতাধিকাৰী। আমি হিতাধিকাৰী দিছোঁ হয়, বনাইছোঁ হয়, কিন্তু তেওঁলোকক আত্মনিৰ্ভৰ হৈ নিজৰ ভৰিৰ ওপৰত থিয় হ'বলৈহে চেষ্টা কৰাইছোঁ। গতিকে এইখিনিতে কংগ্ৰেছে ভুল কৰিছে। আমি ভাবোঁ আমাৰ মহিলাসকলে নিজৰ ফালৰ পৰাও নতুন হিতাধিকাৰী সৃষ্টি কৰিব পাৰিব। যেতিয়া তেওঁলোকে মহিলা উদ্যমিতা আঁচনিৰ পইচা পাই পেলাই যেতিয়া তেওঁলোকে ব্যৱসায় কৰিব, নিজৰ ফালৰ পৰা কিমান আৰু সৃষ্টি কৰিব পাৰিব, তেওঁলোকে নিজে কিমান এমপ্লয়মেণ্ট দিব পাৰিব। গতিকে এই এটা পৰিৱেশ এটা আহিছে, ৰাইজৰ কাম কৰিবৰ কাৰণে কোনো মাজৰ মানুহ নাই। চাকৰি আমি দিছোঁ, কোনো দালাল নোহোৱাকৈ চাকৰি দিছোঁ। ইমানখিনি চাকৰি দিব পাৰিছোঁ জানো আগতে? গতিকে ইমানখিনি কাম কৰাৰ পাছত আৰু সমগ্ৰ ভাৰতত অসমৰ নাম এতিয়া জিলিকি উঠিছে। আমাৰ লাচিত বৰফুকনে কওক যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও জিলিকি উঠিছে যে ইমান কাম কৰা মুখ্যমন্ত্ৰী। আৰু আমাৰ যিখিনি আঁচনি অৰুণোদয়ৰ পৰা আৰম্ভ কৰি সেই আঁচনি এতিয়া ভাৰতত আৰম্ভ কৰিছে। মানে কি বুলি কয়, আমাৰ আঁচনি তেওঁলোকে অনুসৰণ কৰিছে। আমাৰ অৰুণোদয়, আমাৰ উদ্যমিতা আঁচনি বিহাৰ পৰা আৰম্ভ কৰা ৰাজস্থান, মধ্যপ্ৰদেশ। গতিকে আমাৰ চৰকাৰৰ কথাই সুকীয়া, আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আঁচনি মিছন ভিজন সেইখিনি সুকীয়া। গতিকে ৰাইজ আমাৰ লগত আহি পৰিছে। য'ত তেওঁলোকে সন্মান পাব ত'তহে থাকিব। গতিকে সেইখিনি সন্মান আমাৰ চৰকাৰে দিব পাৰিছে। আৰু মই 10 তাৰিখে আমাৰ মহিলা উদ্যমিতা আঁচনি আমি চেক বিলাম। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত তেখেতে 35,000 মহিলা উদ্যমিতা আঁচনি চেক বিলাব। আৰু সেই 35,000 মহিলাই যেতিয়া চেক পাব, গতিকে সেই 35,000ৰ পৰা আৰু 35,000 তেওঁলোকে নিজে সৃষ্টি কৰিব পাৰিব। গতিকে সেয়েহে চৰকাৰ, এনেকুৱা চৰকাৰ আপোনালোকে আগতে কেতিয়াও শুনা নাছিল যে এনেকৈ এখন চৰকাৰে কাম কৰে। মই বহুত ভাগ্যৱান যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰৰ এজন বিধায়ক হিচাপে মই বহুত ভাগ্য কৰিহে মই ভাবিছোঁ মই এই স্থান লাভ কৰিবলৈ সক্ষম হৈছোঁ, য'ত ৰাইজে ইমান কাম কৰিছে। আগৰ দিনত বিধায়কসকলে খেদা খায়, কাম নকৰা বিধায়কবিলাকে কিমান খেদা খায়। আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ ক্ষেত্ৰত আপোনালোকে দেখিছে যে ৰাইজৰ এনেকৈ ধৰণৰ আমাৰ আঁচনিহে আমি দিবলৈ বাধ্য। আমি ৰাইজৰ ওচৰৰে আঁচনি নিজে আহে। আমাৰ সেই ব্যৱস্থা আছে। গতিকে ইয়াত যেতিয়া আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ মুখ্যমন্ত্ৰী নিজে কৈছে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিজন বিধায়কে ইমান কাম কৰিছে, আমি কাক চাম কাক নাচাম। গতিকে সেয়েহে আমি কৰ্তব্য হিচাপে কাম কৰোঁ। কিছে মুখ্যমন্ত্ৰীয়ে বিবেচনা কৰিব, পাৰ্টীয়ে বিবেচনা কৰিব, কিন্তু যেনেকুৱাই বিধায়ক নহওক কিয়, কিন্তু ৰাইজৰ লগত থকা বিধায়ক হ'লে আমি ভাল পাওঁ। মানে মুখ্যমন্ত্ৰীয়ে যোৱাকালি কৈছে যিহেতু নতুনকৈ বিকশিত সমষ্টি হৈছে, নতুন মুখ দেখা পোৱা যাব। হয়, হাজো শুৱালকুছি সমষ্টিটো এতিয়াতো যিহেতু আমাৰ অনুসূচিত জাতিৰ কাৰণে ৰিজাৰ্ভ হ'ল, এতিয়া নতুন মুখেই হ'ব। কিন্তু যি বিধায়কে নহ'ব ৰাইজৰ লগত থাকিব লাগিব। কোনো বিধায়ক হিচাপে এয়া থাকিব নালাগিব যে মই বিধায়ক, অহংকাৰ থাকিব নালাগিব। অহংকাৰ শূন্য হৈ যিজন বিধায়কে ৰাইজৰ কাম কৰিব তেওঁকে ৰাইজে আঁকোৱালি ল'ব। কাৰণ হাজো শুৱালকুছিৰ ৰাইজ মানুহে গম নাপায়, বাহিৰৰ মানুহে ইমান অন্তৰখন খোলা আৰু যাক ভাল পায় অতি ভাল পায়।
মানে যাব নিদিব আপোনালোকক 5 বছৰটো নালাগে 10 বছৰ ৰাখি থ'ব কনফাৰ্ম মই এতিয়ালৈকে কিন্তু হাজোত বিৰোধী দেখা নাই কোনো পাৰ্টীয়ে দেখা নাই মই যদি বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয় কিন্তু আচৰিত নহ'ব আপোনালোকে আৰু হয়তো বিনা প্ৰতিদ্বন্দ্বিতাৰে হাজোত শুৱালকুছি নিৰ্বাচিত হ'ব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ